অসম গণ পৰিষদত যোগদান 100ৰো অধিক যুৱক যুৱতীৰ সভাপতি অতুল বৰা আৰু কেশৱ মহন্তৰ উপস্থিতিত যোগদান কাৰ্যসূচী আঞ্চলিকতাবাদী দলটোলৈ যুৱ প্ৰজন্ম আগবাঢ়ি অহাত আদৰণি জনাইছে অসম গণ পৰিষদৰ নেতৃত্বই আঞ্চলিকতাবাদৰ ধ্বজা উৰুৱাই অসমৰ স্বাৰ্থ ৰক্ষাৰ কাৰণে এটা গুৰুত্বপূৰ্ণ দিনত আপোনালোকে ইয়াত যোগদান কৰিছে এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা কাৰণ আজি অসমে স্বাধীনতাৰ পিছতো বহু যুঁজি থাকিব লগা হৈছিল যুঁজ নকৰাকে যদি আমি কিবা এটা পাইছোঁ তেতিয়াহ'লে এই 2014-16 চনৰ পৰা লাহে লাহে আন্দোলন নোহোৱাকৈ অসমত কিবা এটা উন্নয়ন হৈছে তাৰ আগতে দলংখন কৰিবলৈও আন্দোলন হয় ৰিফাইনেৰী এটা কৰিবলৈও আন্দোলন হয় আৰু জাতিটোক জাগ্ৰত কৰিছে 1979 চনৰ পৰা 1985 চনলৈ হোৱা যিটো অসম আন্দোলনটোৰ নাম আছিল অসমৰ অস্তিত্ব ৰক্ষা আন্দোলন ইয়াত থকা সকলোৱে জানে মই নতুন চামক অকণমান মনতহে পেলাই দিবলৈ বিচাৰিছোঁ এই অস্তিত্বৰ সংগ্ৰামখন জাতিতে আজি 1979 চনৰ পৰা কৰিব লগা হৈছিল আৰু অস্তিত্বৰ সংগ্ৰামখন আমি যেতিয়া কৰিলোঁ কৰাৰ পিছত তাৰ ফলশ্ৰুতিতে এই দলটো জন্ম হ'ল এই সংগ্ৰামখনৰ অন্তত হোৱা চুক্তি আসাম একৰ্ড আৰু তাৰ ফলশ্ৰুতিত জন্ম হোৱা হৈছে অসম গণ পৰিষদ দল অসম গণ পৰিষদ দল বিভিন্ন সময়ত বিভিন্ন ৰাজনৈতিক দলৰ জন্ম হৈছে অসম গণ পৰিষদ দলৰ জন্মৰ পটভূমিটো এটা জাতীয় স্বাৰ্থত 860 জন শ্বহীদৰ ত্যাগৰ বিনিময়ত হোৱা এই অসম গণ পৰিষদ দল গতিকে অসম গণ পৰিষদ দলৰ এই মজিয়াত আজি আপোনালোক নতুন প্ৰজন্ম উপস্থিত হৈ জাতিটোৰ স্বাৰ্থ ৰক্ষাৰ কাৰণে ইয়াত আহি আপোনালোকে নিজকে উৎসৰ্গা কৰিছে এইসকলক পোনপ্ৰথমতে আমাৰ দলৰ তৰফৰ পৰা আমাৰ দলৰ সভাপতিৰ তৰফৰ পৰা কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আমি আপোনালোকক পোনপ্ৰথমতে আমাৰ মজিয়ালৈ আমাৰ পৰিয়াললৈ উষ্ম আদৰণি জনাইছোঁ আৰু আশা কৰিছোঁ যে আপোনালোকে আজিৰ দিনত ৰাজনৈতিক দল এটা দেখিলে আমি মনত ভাবোঁ যে আমি তাত কাম কৰিম দল ক্ষমতালৈ আহিব আৰু আমি সকলোৱে তাৰ পৰা উপকৃত হ'ম তথা ৰাইজৰ সেৱা কৰিম ইয়াত অসম গণ পৰিষদ দলত আপুনি যুঁজি যাব লাগিব আৰু জিকি যাব লাগিব আজি মনত ভাবি লওক যে আমি যুঁজি যাম আৰু জিকি যাম গতিকে এই পণ লৈ পেলাই আমি এই দলটোত আগবাঢ়িব লাগিব আৰু আমি আশা কৰিম যে আপোনালোকৰ যি সামৰ্থ্য মই এইকাৰণেই কৈছোঁ ইয়াত যদি আমি চাওঁ প্ৰতিজন আজি যোগদান কৰা ব্যক্তিয়ে বিভিন্ন ভাল ভাল এটা ডিপাৰ্টমেণ্টত মাষ্টাৰ্ছ কৰিছে আৰু কোনোবাই টেকনিকেল এডুকেশ্যনতো আছে ইঞ্জিনিয়াৰো হৈছে কোনোবাই বিজ্ঞানতো আছে ছায়েন্সৰো মাষ্টাৰ ডিগ্ৰী কৰিছে কোনোবাই আইনৰ LLBও কৰিছে ঠিক তেনেধৰণে